মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাজত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ ওপৰত হ'বলগীয়া কেইটামান প্ৰশ্ন আৰু প্ৰশ্নোত্তৰ আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, কোনজন ব্ৰিটিছ ভাইচৰয়ৰ শাসনকালত বা কাৰ দিনত বংগদেশক ভংগ কৰা হৈছিল বা বংগদেশক বিভাজন কৰা হৈছিল? অপশ্যন এ লৰ্ড কাৰ্জন, অপশ্যন বি লৰ্ড ৱাৰেন হেষ্টিংছ, অপশ্যন চি ৰবাৰ্ট ক্লাইভ, অপশ্যন ডি লৰ্ড উইলিয়াম বেন্টিং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ লৰ্ড কাৰ্জন। অৰ্থাৎ লৰ্ড কাৰ্জনে বংগদেশক ভংগ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, কিমান চনত বংগদেশক ভংগ কৰা হৈছিল? 1905 খ্ৰীষ্টাব্দত বা চনত। 2 নম্বৰ প্ৰশ্ন, এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সম্পন্ন হৈছিল? অপশ্যন এ শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত, অপশ্যন বি শ্বাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত, অপশ্যন চি বাহাদুৰ শ্বাহ ৰবাৰ্ট ক্লাইভৰ মাজত, অপশ্যন ডি বাহাদুৰ শ্বাহ আৰু লৰ্ড কাৰ্জনৰ মাজত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত 1765 চনত এলাহাবাদ চুক্তি সম্পন্ন কৰা হৈছিল। আৰু এই চুক্তি কৰাৰ পিছত বংগ, বিহাৰ আৰু উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। কোনখন আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল? অপশ্যন এ ৰেগুলেটিং এক্ট 1773, অপশ্যন বি ৰেগুলেটিং এক্ট 1873, অপশ্যন চি ৰেগুলেটিং এক্ট 1783, অপশ্যন ডি ৰেগুলেটিং এক্ট 1973। ছাত্ৰ-ছাত্ৰীসকল, শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰেগুলেটিং এক্ট 1773। অৰ্থাৎ 1773 চনত ইংৰাজ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন এখন প্ৰৱৰ্তন কৰিছিল। এই আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। অসম নামৰ প্ৰদেশখন কিমান চনত গঠন কৰা হৈছিল? অপশ্যন এ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী, অপশ্যন বি 1974 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী, অপশ্যন চি 1905 চনৰ 7 ফেব্ৰুৱাৰী, অপশ্যন ডি ওপৰৰ এটাও নহয়। ছাত্ৰ-ছাত্ৰীসকল, শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। অৰ্থাৎ অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। এই প্ৰদেশখন 1874 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ 7 তাৰিখত গঠন কৰা হৈছিল। অসম নামৰ প্ৰদেশখন যেতিয়া গঠন কৰা হৈছিল, এই অসম নামৰ প্ৰদেশখন চলাবলৈ কাৰণে কোনজন ব্যক্তিক দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল? নাইবা নৱগঠিত অসম প্ৰদেশখনৰ কাৰণে এজন মুখ্য আয়ুক্ত নিয়োগ কৰা হৈছিল। সেই মুখ্য আয়ুক্তজনৰ নাম কি আছিল? অপশ্যন এ কৰ্ণেল R.H. কিটিনছ, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি ৰবাৰ্ট ক্লাইভ, অপশ্যন ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল কৰ্ণেল R.H. কিটিনছ। 6 নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? আকৌ কৈছোঁ, বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। সেই দুজন ইংৰাজ বিষয়াৰ নাম হ'ল অপশ্যন এ এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন বেমফিল্ড ফুলাৰ, অপশ্যন বি ৰবাৰ্ট ক্লাইভ আৰু লৰ্ড ৰিপন, অপশ্যন চি উইলিয়াম বেন্টিং আৰু লৰ্ড মিণ্টো, অপশ্যন ডি ওপৰৰ এটাও নহয়। ছাত্ৰ-ছাত্ৰীসকল, যেতিয়া লৰ্ড কাৰ্জনে বংগদেশক ভংগ কৰিবলৈ ওলাইছিল, এই ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াক বিশেষভাৱে সহায় কৰিছিল। সেই বিষয় দুগৰাকীৰ নাম হৈছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন বেমফিল্ড ফুলাৰ। ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নটো 2 নম্বৰৰ কাৰণে আহিব পাৰে যে বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক সহায় কৰা ব্যক্তিজনৰ নাম উল্লেখ কৰা। তেনে অপশ্যন এৰ এইটো শুদ্ধ উত্তৰ হ'ব। উত্তৰটো হ'ল এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন বেমফিল্ড ফুলাৰ। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন এ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী, অপশ্যন বি 1825 24 ফেব্ৰুৱাৰী, অপশ্যন চি 1926 24 ফেব্ৰুৱাৰী, অপশ্যন ডি 1802 24 ফেব্ৰুৱাৰী। শুদ্ধ উত্তৰটো হ'ব 1826 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল। আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টকা কি নামেৰে জনা গৈছিল? অপশ্যন এ ৰিজলি পেপাৰ, অপশ্যন বি গান্ধী-আৰুইন চুক্তি, অপশ্যন চি ৰাওলাট আইন, অপশ্যন ডি বংগ ভংগ আইন। ছাত্ৰ ছাত্ৰীসকল, আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টকা
ইয়াক ৰিজলি পেপাৰ নামেৰেও জনা যায়। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰিজলি পেপাৰ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ ওপৰত আমি কিছু কথা জানি ল'ব লাগিব। যেতিয়া বংগদেশক ভংগ কৰিবলৈ লোৱা হৈছিল তেতিয়া তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। সেইমৰ্মে 1903 খ্ৰীষ্টাব্দৰ জুন মাহৰ 1 তাৰিখে লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব হাবাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজন প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিৱৰণ বা প্ৰস্তাৱ তৈয়াৰ কৰিছিল। এইটো ইংলেণ্ডৰ চৰকাৰে গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত নামেৰে জনা যায়। আৰু এই প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰত প্ৰকাশ কৰাৰ পিছত ইয়াক ৰিজলি পেপাৰ নামেৰেও জনাজাত হয়। নেক্সট প্ৰশ্ন, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল, নাইবা বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰা হৈছিল? অপশ্যন এ 16 অক্টোবৰ, অপশ্যন বি 19 জুলাই, অপশ্যন চি 1 ছেপ্টেম্বৰ, অপশ্যন ডি 6 অক্টোবৰ। ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে গম পাওঁ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগদেশক ভংগ কৰাৰ কাৰ্যকৰী কৰা হৈছিল। অৰ্থাৎ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল। আৰু যিদিনাখন বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল সেইদিনাখনেই বংগভাষীয়ে অৰ্থাৎ বংগদেশৰ লোকসকলে জাতীয় শোক দিৱস পালন কৰিছিল। নেক্সট প্ৰশ্ন, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব কথাটো কোনে কৈছিল? অপশ্যন এ হাবাৰ্ট ৰিজলি, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড মিণ্টো, অপশ্যন ডি লৰ্ড কৰ্ণৱালিছ। শুদ্ধ উত্তৰটো হ'ব হাবাৰ্ট ৰিজলি। অৰ্থাৎ ভাৰত সচিব হাবাৰ্ট ৰিজলিয়ে কাৰ্জনলৈ এখন চিঠি লিখিছিল। সেই চিঠিখনত লিখিছিল ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি ছিঙি চুৰমাৰ কৰিব। অৰ্থাৎ হাবাৰ্ট ৰিজলিয়ে কৈছিল যে বংগদেশক যেতিয়া ভংগ কৰা হ'ব তেতিয়া বংগদেশৰ শক্তি দুৰ্বল হৈ পৰিব। আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।